তুমি ভেটি খাইছা তুমি ভেটি খাইছা যদি সম্ভৱ নহয় ঠিক আছে গুৰুসকল ৰাইজসকল আইসকল মাতৃসকল সকলে অকণ মানি কৰিব দেৱনীদেৱ মহাদেৱ নিৰাকিব ভকানে বেটাই নগ'ল বাৰু খোৱা নাই ভেটি কৰোঁ মই ভেটি কৰা নাই কিন্তু মইতো ভেটি খাইছোঁ কেনেকুৱা কেনেকুৱা ভেটি খাইছা কথা ক'ব নোৱাৰা তথাপিও এটা দেৱৰীদেৱ মহাদেৱ দেৱৰীদেৱ 33 কোটি দেৱতাৰ ভিতৰত দুটাৰে ভাগটো এটা খেলিয়ে পায় হ'ল মহাদেৱ দেৱৰীদেৱ মহাদেৱ 33 কোটি দেৱতাৰ ভিতৰত হ'ল কৃষ্ণ দেৱতা দিবও পাৰে কাটিবও পাৰে দিবও পাৰে দিয়া আৰু অধিকাৰ গতিকে দেৱদেৱ মহাদেৱ নিৰাকিব যত ধৰা বটল হৰং দেৱ এইবোৰ ভেকালী কথা আজি দাদাই অকল মহাদেৱক প্ৰণাম কৰা নাই অকল মা ভাগৱতী প্ৰণাম কৰা নাই দেৱতা ইয়াতে আজি উপস্থাপন কৰিছে পূজা অৰ্চনা তেওঁলোকক হোমা হমন কৰে সন্তুষ্ট কৰি আপোনালোকে বিপদ নাশৰ কাৰণে যাতে আমাৰ বিপদ নহয় এই অঞ্চলব্যাপী ৰাইজৰ সুমংগলৰ হকে তেখেতে পূজা অৰ্চনালৈকে সমাংগ ভূমিকাৰ কাৰণে কৰিছে জানা মহাদেৱে যেতিয়া বাৰিষা দিন আহে তেতিয়া ভেকালী পেটটো যদি কইনা লাগে দেৱদেৱ মহাদেৱ নিলাকিব যত ধৰ বটলিছ মই আৰু আমাৰ দাইনে ভাবছো ভেকালী পেটা মানে যিহেতু মহাদেৱৰ পেটটো ডাঙৰ তেখেতে প্ৰণাম কৰিব লাগিলে মই তোমাক প্ৰণাম কৰা নাই কিন্তু ভেকালী এই দেৱদেৱ মহাদেৱ 33 কোটি দেৱতাৰ ভিতৰত মা আজি প্ৰশ্ন কৰিছে মাত্ৰ একদিন তেওঁ 30 চলিয়া হৈছিল মৰা হৈ আৰু দিনাহে মা 30 চলত তেওঁ থাকিল নহয় নহয় মা ভগৱতী সেইদিনাহে বুজা পায় কিন্তু দেৱদেৱ মহাদেৱে অহনিকে আহিবা দিয়ক যাবা দিয়ক খালত বেছি ৰাখি দিয়ক মই চাৰিটা মানুহ আপুনি এখন কথা লানো পুছ নাই কেৱল দেৱদেৱ মহাদেৱ কেৱল দেৱৰ শিৱৰ লগত তেওঁৰ অধিষ্ঠান সেই মহাদেৱক সকলো সকলো মাৰ্জনা কৰি জীৱনে কামনা কৰিছে সকলো সম্পদ পূৰ্ণ কৰি প্ৰভু ভগৱান আৰু ভগৱতী আৰু ভগৱানাই যাতে আমাৰ মাৰ্জনা কৰি যাতে আমাৰ শৰণ আমাক স্থান দিয়ে এবাৰ আমাক নেৰিবা তুমি পদৰ তলে দিবা ঠাই মস্তকৰ ওপৰে সৰ্বদা তোলে ৰক্ষা কৰা তুমি যদি খবৰ গাঁৱৰ কাৰণে দিয়া তেতিয়াহ'লে খবৰ গাঁৱৰ কাৰণে আমাৰ নেমানৰ হস্ত নেপান্তত মন্ত্ৰ আমি একোকেই নাজানো গুলিব লাগে ৰাম গুলিব ৰাম খাম
কেনা খাম ৰামৰ পৰিচয় ৰাম নামটো হঠাৎ আমি কৰিছে আপোনালোকে বেয়া নাপাব ৰাম নামতে আমি আম বুলি পেলাইছো অজ্ঞান গতিকে আমি কি কম কি বাং একো চিন্তা নাই সেইকাৰণে মা ভগৱতী যদি আমাক ক্ষমা কৰিছে তাৰ কাৰণে এতিয়া আমাক কিবা জানো বুলি ক'লে অলপ খানা লাগিব লৈ যাওঁ বাৰু তুমি কি বা